সভাত অংশগ্ৰহণ কৰিবলৈ অহা মুছলমানসকলক প্ৰৱেশ কৰিবলৈ দিয়া নাই কংগ্ৰেছে ভালকৈ জানে এওঁলোকে প্ৰৱেশ কৰিলে মঞ্চৰ সন্মুখৰ আসনত বহিব এতিয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত পিছৰ ফালে গৌৰৱত যখন সভাত অংশগ্ৰহণ কৰিছিল পিছৰ ফালে ধৰ্মীয় সংখ্যালঘুৰ বাবে আসন সংৰক্ষিত কৰি ৰখা হ'ল কেমেৰাত যাতে তেওঁলোক বন্দী নহয় এনে এক বাতাবৰণ সৃষ্টি কৰা হ'ল ইয়াৰ জৰিয়তে গৌৰৱ গগৈক জনাবলৈ চেষ্টা চলালে যে গৌৰৱ গগৈৰ লগত কেৱল মুছলমান নাই কিন্তু গৌৰৱ গগৈৰ লগত হিন্দু আছে ভাল কথা গৌৰৱ গগৈৰ লগত হিন্দু থাকক মুছলমানো থাকক কিন্তু এইদৰে মুছলমান সমাজক গৌৰৱ গগৈ অপমান কৰাটো উচিত হয়নে যি কি নহওক মেঘনাথ চেত্ৰীৰ হোৱাটছআপ বাৰ্তা সত্যত আমি প্ৰকাশ কৰাৰ পিছতেই সামাজিক মাধ্যমত মেঘনাথে এটা পোষ্ট দিছে এই পোষ্টটোত তেওঁৰ নামত ভুৱা প্ৰচাৰ চলাইছে বুলি কৈছে তেনেহ'লে কিছু তথ্য আমি সুধৰি দিব বিচাৰিছোঁ মেঘনাথ চেত্ৰী নামৰ গৌৰৱ গগৈৰ ঘনিষ্ঠ এই সম্পাদকজনে এই বাৰ্তাটো প্ৰেৰণ কৰিছিল জাগিৰোডৰ এজন কংগ্ৰেছ নেতা সেই কংগ্ৰেছ নেতাজনৰ হোৱাটছআপ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু বিভিন্ন কংগ্ৰেছ নেতালৈ এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছিল মেঘনাথ চেত্ৰীয়ে যিসকলে সভালৈ মানুহ আনিছিল তেওঁলোকক নিৰ্দেশনা দিয়া হৈছিল তেনে এটা প্ৰতিলিপি আমি লাভ কৰিছিলোঁ আমি প্ৰকাশ কৰিছোঁ আমি মেঘনাথক পুনৰ প্ৰত্যাহ্বান জনাব গৈছোঁ আপুনি এয়া মিছা বুলি কওক আৰু এয়া যে সঁচা সেয়া আমি প্ৰমাণ কৰিবলৈ চেষ্টা চলাম মেঘনাথৰ এই বাৰ্তা সম্পূৰ্ণ সত্য প্ৰমাণিত হ'ল দেখা গ'ল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অংশগ্ৰহণ কৰা মুছলমান লোকসকলে এবাৰ টুপি কম পৰিধান কৰিছে বাহিৰত ৰৈ থকা মানুহবিলাকক চাওক সাধাৰণতে এই লোকসকলে নিজ ঘৰৰ পৰা গুৱাহাটীলৈ আহিলে বা আন ঠাইলৈ গ'লে টুপিটো পৰিধান কৰে এয়া তেওঁলোকৰ সন্মানৰ বিষয় কিন্তু আজি তেওঁলোকে টুপি এৰিবলগীয়া হৈছে একমাত্ৰ কংগ্ৰেছ নেতৃত্বৰ হেঁচাত আজি তেওঁলোকে মঞ্চৰ ভিতৰত বা প্ৰেক্ষাগৃহৰ ভিতৰত সোনকালে প্ৰৱেশ কৰিব পৰা নাই একমাত্ৰ কংগ্ৰেছ নেতৃত্বৰ বাবে কেৱল সেয়ে নহয় আজি সভা অনুষ্ঠিত হৈ থকা অৱস্থাত হঠাৎ ওচৰতে যিহেতু হাতীগাঁৱৰ মছজিদটো আছিল নামাজ পঢ়া হৈছিল সাধাৰণতে নামাজ পঢ়িলে কংগ্ৰেছেই হওক বিজেপিয়ে হওক অগপই হওক নেতাসকলে ভাষণ দিয়াৰ সময়ত ভাষণটো স্থগিত ৰাখে যাতে নামাজ পাঠ কৰিবলৈ সুযোগ দিয়া হয় নামৰ যোৱাৰ পিছত পুনৰ সভা অনুষ্ঠিত হয় কিন্তু আজি কংগ্ৰেছে নিজকে মুছলমানৰ দল নহয় বুলি পৰিগণিত কৰিবলৈ গৈ নামাজৰ মাজতো তেওঁলোকৰ সভা চলাই থাকিল আচলতে ইয়াৰ জৰিয়তে কংগ্ৰেছে আজি মুছলমানসকলক অপমান কৰা নাইনে এই প্ৰশ্ন আমি বাৰে বাৰে কৰিব বিচাৰিছোঁ গৌৰৱ গগৈ আজি দায়িত্ব লৈছে ভাল কথা গৌৰৱে কংগ্ৰেছে আগুৱাই লওক কিন্তু দায়িত্ব লোৱাৰ দিনাই মুছলমান সমাজক এইদৰে অপমান কৰাটো নিশ্চয় ভাল কথা নহয় আমি পাহৰি গ'লেও নহ'ব বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে 3জন সাংসদক নিৰ্বাচিত কৰিব পাৰিছিল ইয়াৰে ধুবুৰী আৰু নগাঁৱৰ সাংসদ নিৰ্বাচিত হৈছিল একমাত্ৰ মুছলমানৰ ভোটৰে তৎসত্ত্বেও আজি গৌৰৱ গগৈয়ে দায়িত্ব লৈ মুছলমান ভোটাৰক অগ্ৰাহ্য কৰিবলৈ চেষ্টা চলাইছে হয়তো গৌৰৱে ভাবিছে দেউতা তৰুণ গগৈয়ে